নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নামী আসমিনে আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ মুখ্য সংবাদ অসমত নিৰ্বাচন প্ৰবল প্ৰতিদ্বন্দ্বিতা নাই বিজেপিয়ে জয়লাভ কৰিব মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। অসমত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। অসমত এতিয়া কোনো শক্তিশালী প্ৰতিদ্বন্দ্বী নাই। কংগ্ৰেছ দল মুঠতে কিছু অঞ্চললৈহে সীমাবদ্ধ। মই নিশ্চিত অসমৰ জনতাই নৰেন্দ্ৰ মোদী, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক ভোট দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, বিজেপি আৰু এজিপি মিলি ৩৭টা জিলা পৰিষদ আসন আৰু ২৮৮টা আঞ্চলিক পঞ্চায়ত আসন ইতিমধ্যে নিৰ্বাচনৰ আগতেই বিনা প্ৰতিদ্বন্দ্বিতাত লাভ কৰিছে। হাজৰিকাই কয়, আমি ১.৫ লাখ নিযুক্তি দিয়াইছোঁ, ৰাস্তা-ঘাট উন্নয়ন কৰিছোঁ আৰু আমাৰ বিৰুদ্ধে একো দুৰ্নীতিৰ অভিযোগ নাই। মানুহে এই উন্নয়ন দেখিছে আৰু সেই অনুসাৰে ভোট দিব। ইফালে কংগ্ৰেছে নিজৰ পঞ্চায়ত নিৰ্বাচনৰ ঘোষণাপত্ৰ ৰাজীৱ ভৱনত প্ৰকাশ কৰিছে। অসম ৰাজ্যিক নিৰ্বাচন আয়োগ অনুসৰি এইবাৰ ২১,৯২০ গাঁও পঞ্চায়ত সদস্য, ২,১৯২ গাঁও পঞ্চায়ত উপসভাপতি আৰু সভাপতি, ২,১৯২ আঞ্চলিক পঞ্চায়ত সদস্য আৰু ১৮১ আঞ্চলিক পঞ্চায়ত সভাপতি উপসভাপতি আৰু ৩৯৭ জিলা পৰিষদ সদস্য নিৰ্বাচিত হ'ব। নিৰ্বাচন ২ পৰ্যায়ত মে' ২ আৰু ৭ মে' তাৰিখে অনুষ্ঠিত হ'ব আৰু ভোট গণনা মে' ১১ তাৰিখে হ'ব। এইবাৰ ১.৮০ কোটিৰো অধিক ভোটাৰ, যাৰ ভিতৰত ৯০.৭১ লাখ পুৰুষ, ৮৯.৬৫ লাখ মহিলা আৰু ৪০৮ জন তৃতীয় লিংগৰ লোক ভোট প্ৰয়োগ কৰিব। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।